কিমান নিসহায় দুৰ্ভগীয়া হ'ব লাগিব এগৰাকী পিতৃ। তো খালি কি কাৰণে এইটো বস্তু খালো তাই মোক দম দি থাকে ছোৱালীজনী তাই মাৰি পেলাই বোলে তাই মৰিব বোলে তাই মতে মোক চলিব লাগে। 2 বছৰীয়া সন্তানৰ জন্মদিনৰ দিনাই ললে এক ডাঙৰ সিদ্ধান্ত। ইমান ডাঙৰকে ছোৱালীজনী বাৰ্থডে পাতিম বুলি চব মানুহ মাতিছে মানুহ মাতাৰ পিছত তাই এতিয়া লগাইছে কাইলৈ এটা মানুহৰ লাভ মানে কথা নাই। পত্নীৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি ললে জীৱন শেষ কৰাৰ সিদ্ধান্ত। বিষ পান কৰি নিজকে শেষ কৰিলে ঢিঙৰ দীপাংকৰে। মৃত্যুৰ পূৰ্বে কৈ গল পত্নীৰ নিৰ্যাতনৰ কাহিনী। ছোৱালীজনী তাই মাৰি পেলাই বোলে তাই মৰিব বোলে তাই মতে মোক চলিব লাগে। ঘৰৰ ভেটি মাটি বিক্ৰী কৰি পেলাই তাই বাপেকক ট্ৰিটমেণ্ট কৰিব লাগে। বাপেকৰ পইচা নাই বোলে। তই দেখোন ট্ৰিটমেণ্ট কৰি আছো দেখোন। কৰি আছো যদি এয়া নহয় আৰু ৰখাই পেলাই তেনেকে ট্ৰিটমেণ্ট কৰিব লাগে। ঘৰত চৰকাৰী হস্পিটেল নহয় সেইবিলাকে মেইন কথা। তো খালি কি কাৰণে এইটো বস্তু খালো তাই মোক দম দি থাকে। মই কেনেকে কৈছো অনবদ্য মোক সন্দেহ কৰি থাকে বৌ লগত। মোবাইলটো আছে বৌ লগত তোক কিয় সন্দেহ কৰে নেজানো তাই জানে। তাই মতে চব ক্ষেত্ৰতে চলিব লাগিব। তাই মতে যি কয় সেইটোৱে। তাই এতিয়ালৈকে ঘৰত অহা কথা ভবা নাই। এখন চিতা জ্বলিছে এগৰাকী দেউতাকৰ এখন চিতা জ্বলিছে। 2 বছৰীয়া কণমানিজনীৰ জন্মদিনৰ দিনাই জ্বলিছে দেউতাকৰ চিতা। ঘটনাটো ঢিঙৰ নাম দুমদুমিৰ। 3 বছৰৰ পূৰ্বে ঢিঙৰ দীপাংকৰ নাথে বিবাহপাশত আবদ্ধ হৈছিল এই যুৱতীগৰাকীৰ সৈতে। কিন্তু বিবাহৰ পাছৰ পৰাই দুয়োগৰাকী পতি পত্নীৰ জীৱনত কিছু বৈবাহিক সমস্যাই দেখা দিছিল। দীপাংকৰে দিয়া শেষ ভাষ্য আৰু পৰিয়ালৰ অভিযোগ অনুসৰি পত্নীগৰাকীয়ে মানসিক অত্যাচাৰৰ সন্মুখীন হৈ আহিছিল দীপাংকৰ নাথ। ছোৱালীজনী তাই মাৰি পেলাই বোলে তাই মৰিব বোলে তাই মতে মোক চলিব লাগে। ঘৰৰ ভেটি মাটি বিক্ৰী কৰি পেলাই তাই বাপেকক ট্ৰিটমেণ্ট কৰিব লাগে। বাপেকৰ পইচা নাই বোলে। তই দেখোন ট্ৰিটমেণ্ট কৰি আছো দেখোন। কৰি আছো যদি এয়া নহয় আৰু ৰখাই পেলাই তেনেকে ট্ৰিটমেণ্ট কৰিব লাগে। ঘৰত চৰকাৰী হস্পিটেল নহয় সেইবিলাকে মেইন কথা। তো খালি কি কাৰণে এইটো বস্তু খালো তাই মোক দম দি থাকে। মই কেনেকে কৈছো অনবদ্য মোক সন্দেহ কৰি থাকে বৌ লগত। মোবাইলটো আছে বৌ লগত তোক কিয় সন্দেহ কৰে নেজানো তাই জানে। তাই মতে চব ক্ষেত্ৰতে চলিব লাগিব। তাই মতে যি কয় সেইটোৱে। তাই এতিয়ালৈকে ঘৰত অহা কথা ভবা নাই। চব ইমান ডাঙৰকে ছোৱালীজনী বাৰ্থডে পাতিম বুলি চব মানুহ মাতিছে মানুহ মাতাৰ পিছত তাই এতিয়া লগাইছে কাইলৈ এটা মানুহৰ লাভ মানে কথা নাই। যোৱাবাৰ বাৰ্থডে পাতিব নিদিলা ওলোটা মোক কয় ধমকি দিয়ে কোৰ্ট কেছ কৰিব কোৰ্টত যাব। বিয়াৰ পাছৰ পৰাই স্বামী ঘৰত থাকিব বিচৰা নাছিল পত্নীগৰাকী। আৰু আটাইতকৈ ডাঙৰ বিড়ম্বনাৰ কথাটো হ'ল অন্তিম সময়তো স্বামীৰ মৃতদেহৰ কাষত উপস্থিত নহল পত্নী। 20 তাৰিখে জন্মদিন আছিল। সি বৰা বজাৰ কৰিলে কলে যে তুমি ঘৰলৈ আহা সকামটো কৰি সন্ধিয়া গুচি যাবা। তাই প্ৰথমতে হ'ব বুলি ক'লে। তাৰপিছত ল'ৰাটো 15 তাৰিখৰ দিনাখন মানে দীপাংকক ক'লে মই ঘৰলৈ নাযাওঁ। মাৰ ঘৈণীয়া আৰু তই যদি বৌয়ে ঘৈণীয়ক চুলিত ধৰি বাঢ়ি কৰি দিব পাৰ ককাৰ সতি তেতিয়া মই ঘৰলৈ যাম। তেতিয়া সি বাৰে বাৰে কৈছে তুমি এনেকে কিয় কথা কোৱা? সদায় একেখিনি কথাকে কৈ থাকিবা নেকি? তুমি ঘৰলৈ আহা তেতিয়াহে আমাৰ মীমাংসা এটা হ'ব। তুমি মইতো সংসাৰ কৰিয়ে আছো। তুমি মোৰ পৰিয়ালটো কিয় ধৰি থাকা? তুমিতো ঘৰতো নাথাকা। তাৰপিছত সি বাৰে বাৰে কৈ আছে। তাই নেমানে। সিহঁতক চুলিত ধৰি বাঢ়ি কৰি দিয়াৰ পাছত মাকক চুলিত ধৰি বাঢ়ি কৰি দিয়াৰ পাছত তাই ঘৰলৈ আহিব। সি হেনো এটা বিহৰ বটল দেখুৱাই কৈছে এইটো বিহৰ বটল মই খাই মৰি যাম তই যদি ঘৰলৈ নাযাও। এইবাৰ জন্মদিনত ঘৰলৈ নগলে মই বিষ খাই মৰি যাম। এইটো 15 তাৰিখৰ ঘটনা। তাৰপিছত তাই বাৰে বাৰে কৈ আছে বিষ খাই মৰি যাওক তথাপিতো মই ঘৰলৈ নাযাওঁ। বোলে নহয় তুমি মোক বজাৰ কিয় কৰালা? বজাৰটো কৰাব নালাগিছিল যদি তুমি নেযোৱাই। বোলে নহয় মই নাযাওঁ। তুমি জন্মদিন যদি মোৰ দেউতাৰ ঘৰত পাতা তেতিয়াহ'লে ইয়াতে পাতাহি নহ'লে মই নাযাওঁ। তেতিয়া সি কৈছে মই বিষ খাই মৰি যাম এতিয়া। বোলে মৰি যোৱা। তাৰপিছত বিষ খোৱাৰ পাছত প্ৰায় আধা ঘণ্টামানৰ পাছত এজন মুছলিম সম্প্ৰদায়ৰ মানুহে পাই পেলাই তাৰ মোবাইলটোতে মানে যিটো ডাইল কলটোকে মাৰি দিলে। যিহেতু তাই তাতে লাগিল ঘৈণীয়েকৰ হাতত লাগোতে ঘৈণীয়েকে কৈছে নহয় মোলৈ কৰি লাভ নাই। সিহঁতৰ ঘৰৰ মানুহ আছে
তালৈ কৰক বুলি নাম্বাৰ এটা দি দিলে। নাম্বাৰটো ভতিজাকৰ নাম্বাৰটোত লাগিল। সিহঁতৰ মানুহ গ'ল। বাচ্ছাটোৰ বয়স আজি 2 বছৰ। আজি তেখেতৰ জন্মদিন আছিল। শ্মশানতে ৰৈ আমি এতিয়া চাই আছো। সৰু কোৱা চিতাৰ জোৰ জ্বলি আছে দীপাংকৰ। আমি সম্পূৰ্ণ মহিলা ইয়াত ৰখি আছিলো তাই আহিব বুলি, নাহিল। আহা হৈ আমাৰ মহিলাৰ যে এনেকুৱা নাক কাণ কাটাইছে তাৰ প্ৰমাণ আমি মানুহক দেখুৱাই দিলোহেঁতেন। আজি তাৰ সন্তানৰ বাৰ্থডে, কিন্তু দেউতাকৰ ডেড বডি আহিছে। গতিকে ইয়াতকে আৰু দুখৰ বিষয় একো নাই, হয়নে? আৰু এটাই আমি মানে তাৰ আত্মাই যাতে চিৰশান্তি পায় সেইটোৱে আমি বিচাৰো। আৰু আমাৰ নাৰী জাতিৰ মাজত যিখিনি আজি তাই যিখিনি মানে কৰিছে নহয়, গোটেই নাৰী জাতিয়ে কলংক হৈ গৈছে। নাৰী মানে আমাৰ সন্মান কোনো নাইকিয়া হৈ গৈছে। কাৰণ সাধাৰণ কথা এটাতো আমাৰ পুৰুষসকলে ক'ব পাৰিব যে তহঁতৰ জাতিটো এনেকুৱা, তহঁতৰ জাতিটো তেনেকুৱা, তহঁতক বিশ্বাস কৰিব নোৱাৰি। সেইখিনি কথা যাতে আমি শুনিবলগীয়া নহয় আৰু কোনো নাৰীয়ে যাতে এনেকুৱা ভুল কেতিয়াও নকৰে।